হেল্ল' কি খবৰ পুনৰ এটা ভিডিঅ'ত সকলোকে স্বাগতম জনালোঁ ড্ৰাইং মেকআপৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰা হৈছে আজি এয়া গ্ৰ'ম চাইড ৰিচিপশ্যন কৰিবলৈ আহিছিলোঁ শিল্পিকা নেওগ তেওঁ দেৰগাঁৱত ঘৰ আৰু যোৰহাটলৈ যিহেতু বিয়া হৈছে মোক দৰা ঘৰৰ কাৰণেই বুকিং কৰিছিলে আৰু সেইদিনাখন যিহেতু দুখন বিয়া আছিলে গম পাই আৰু ছেকেণ্ড টাইম 11টা বজাত মই টাইম দি থৈছিলোঁ 11টা বজাত গৈ পাই মেকআপ ষ্টাৰ্ট কৰি দিলোঁ যিহেতু তাত কেইবাটাও পাৰ্টি মেকআপো আছিলে সেইটো হিচাপত মই কইনাক কৰা উপৰিঞ্চি পাৰ্টি মেকআপো কৰিবলগীয়া হৈছে সেইকাৰণে কইনাই যিটো যেনেকৈ বিচাৰিছে আৰু মই তেনেকৈ ট্ৰাই কৰিলোঁ মেকআপটো কৰিবৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে জনাব বুলি আশা কৰিলোঁ যিহেতু একেদিনাখনেই আমাৰ ব্ৰাইড থকা উপৰিঞ্চি যেতিয়া পাৰ্টি মেকআপ থাকে তেতিয়া অকণমান আমাৰ টেনশ্যনো হয় আৰু মই ট্ৰাই কৰোঁ কইনাজনে যেনেকৈ মোক বিচাৰিছে মই তেনেকৈ মেকআপটো কৰিব বাবে কইনাগৰাকী চৰ্দিও লাগি আছিলে সেইকাৰণে অকণমান প্ৰব্লেমো হৈছিলে যি কি নহওক বাৰু কইনাগৰাকী ফাইনেল লুকটো দেখাই আছোঁ কেনেকুৱা লাগিছে জনাব তেওঁক মানে মই বানটো জুহি আৰু একদম চিম্পুলকৈ ৰাখিছোঁ আৰু হেয়াৰ ষ্টাইলটো বেছি হেভি কৰা নাই ফেচ কাটটোৰ লগত মই যেনেকৈ ভাল লাগে তেনেকৈ দিবলৈ ট্ৰাই কৰিলোঁ এয়া হৈ গ'ল তেওঁ ফাইনেল লুকটো ফটো ইতিমধ্যে অহা নাই পালে আপোনালোকক জনাম বুলি মানে ইনষ্টাগ্ৰাম আৰু ফেচবুকত দিম কেনেকুৱা লাগিছে ব্ৰাইডগৰাকী জনাব বুলি আশা কৰিলোঁ আকৌ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায় বাই বাই